হেল্ল' এভৰিৱান, সকলোকে শুভ সন্ধিয়া জনালোঁ। মিনি ব্লগ চিৰিজ এটা আৰম্ভ কৰিছোঁ। আশা কৰোঁ আপোনালোকে মৰম দিব। স্কুলৰ পৰা আহি পালোঁ আৰু মানুহজনো আজি সোনকালে অফিচৰ পৰা আহি পালে। মই ক'লোঁ ব'লা এপাক ওলায়ে যাওঁ। তাৰপাছত এয়া ৰেডি হ'লোঁ। যিহেতু গৰম পৰিছে, চুলিখিনি এনেকৈ বান্ধি ল'লোঁ আৰু বাহিৰত ইমান ধূলি, ওলাই যাব মনেই নাযায়। তথাপিতো আৰু ফুচকা খাব মন গৈ আছিলে। মই ক'লোঁ এপাক ওলাই আহোঁ। তাৰপাছত মানুহজনে আহি বাহিৰৰ পৰা মাতি আছিলে। ভিডিঅ' অন কৰি থোৱা দেখি তেওঁ ওচৰত আহিব খোজা নাছিলে। মোৰ কাৰণে চকলেট এটা লৈ আহিছিলে। এয়া লিপষ্টিক এটা ল'লোঁ। মেকআপৰ নামত এয়াই আৰু। যিহেতু সন্ধিয়া ওলাই গৈছোঁ, অকণমান ঠাণ্ডাও আছে, গতিকে ধুনীয়াকৈ এটা পাতল চুৱেটাৰ পিন্ধি ল'লোঁ। তাৰপাছত এয়া হৈছে মোৰ ফাইনেল লুক। ধুনীয়াকৈ যাব ওলালোঁ আৰু দেউতাকো বাই বাই ক'লোঁ। তাৰপাছত আমি ইয়াত টাউনলৈকে ওলাই আহিলোঁ স্কুটি লৈয়ে। তাৰপাছত আগতে মই ফুচকা নাখাইছিলোঁ, কিন্তু এতিয়া মোৰ ইমান ফুচকা খাই ভাল লাগে। আহিয়ে ডাইৰেক্ট ফুচকা খাবৰ কাৰণে গ'লোঁ। মই সদায় ফুচকা খাব পাৰোঁ আজিকালি, ইমান বেছি ভাল লগা হৈ গৈছে। তাৰপাছত বিশাললৈকে আহিলোঁ। ভাল লাগিলে কিবা ল'ম এনেকৈ। এয়া বিশালত ছামাৰ কালেকশ্যন কাপোৰ কি আহিছে চালোঁ। আহিছে, ভালেখিনিও আহিছে। মানুহজনে আৰু কি কাপোৰ চাব আহিলে খুব বেছি বেয়া পায়, কিন্তু আমাৰতো আৰু ছোৱালী মানুহৰ কাপোৰতে চকু ন প্ৰথমতে। এয়া ধুনীয়া ধুনীয়া লেডিজ চাৰ্ট আহিছে। তাৰপাছত ধুনীয়া গৰমত পিন্ধিবৰ কাৰণে ধুনীয়া ফ্ৰক আহিছে। এই ওৱান পিচটো ইমান বেছি ভাল লাগিছে, কিউট লাগিছে ইয়াৰ পেটাৰ্ণটো। তাৰপাছত এয়া ঘৰত পিন্ধাৰ কাৰণে পেণ্ট, তাৰপাছত ফ্ৰক কুৰ্তি। মোৰ কিন্তু একো ইমান বেছি ভাল লগা নাই, ভাবিছোঁ নলওঁ নেকি। এইবিলাক 3 পিচ ছেট ইমানো বেছি ভাল লগা নাই। এই ফ্ৰকটো অলপ ভাল লাগিছে, কিন্তু এই টপকেইটা চাওকচোন, ইমান বেছি কিউট ছোৱালীবিলাকৰ পিন্ধিবৰ কাৰণে। আৰু এই লং স্কাৰ্টকেইটা গৰমত পিন্ধিবৰ কাৰণে খুব বেছি কমফৰ্টেবল। ঘৰতে হওক বা বাহিৰতে হওক ধুনীয়াকৈ পিন্ধিব পাৰি। আৰু 300ত এইকেইটা ঘৰত পিন্ধিবৰ কাৰণে খুব বেছি কমফৰ্টেবল হয়। তাৰপাছত গ্ৰছাৰী অকণমান ল'ব লগা আছিলে। মানুহজনে একদম অলতলকৈ ঘূৰি আছে। গ্ৰছাৰীকেইটা ল'লোঁ আৰু কিছুমান কছমেটিক্সো ল'ব লগা আছিলে। ধুনীয়াকৈ ল'লোঁ। আজিলৈকে বাই বাই। কেনেকুৱা পালে